নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বিহু বতৰ সকলোৱে ভাল আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে কামনা কৰিছোঁ। বহুত এটা সুন্দৰ খবৰ লৈ আহিছোঁ। বিহু বতৰ এনেও সকলোৱে মন প্ৰাণবিলাক ভাল, তথাপিতো এই ভালতে ভাল খবৰ এটা দিবৰ কাৰণে আপোনালোকলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। প্ৰথমেই দেখুৱাই ল'ব বিচাৰিছোঁ, এই ঘৰখনলৈ চাওক। এই ঘৰখনত বিহু বুলি নহয়, উদুলি মুদুলি পৰিৱেশ। কালি 10টা বজাৰ পৰা যেতিয়া অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল, তাৰ পাছতে এই ঘৰখনলৈ সেইটো সময়ৰ পৰা আজিলৈকে আলহী বা শুভাকাংক্ষী অহা যোৱা চলি আছে, তেওঁলোকৰ আশীৰ্বাদ ল'ৰা এটিক দিবৰ কাৰণে। গতিকে তেখেতেনো কি কৰিলে বা ফলাফলটো কেনেধৰণে হ'ল, কেনেধৰণে তেওঁ ফলাফল কৰিবলৈ সক্ষম হ'ল, গোটেই কথাখিনি মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। তেখেতৰ মাকো আছে আৰু মাতৃৰ লগতো মই কথা পাতিম, তেখেতৰ লগতো কথা পাতিম। আৰু এই ভিডিঅ'টো আপোনালোকক এটি অনুৰোধ জনাইছোঁ, আমাৰ শুভাকাংক্ষীসকলে, আমাৰ বন্ধুসকলে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, এইটো কাৰণেই যাতে মই ল'ৰাটোৰ পৰা যিখিনি কথা সুধিম বা যিখিনি কথা জানিম যে তেখেতে কেনেধৰণে শিক্ষা ল'লে বা কেনেধৰণে তেওঁ কষ্ট কৰি আজি এইটো স্থানত উপনীত হ'বলৈ সক্ষম হ'ল। গতিকে সেই কথাখিনি আপোনালোকৰ লগতে, আপোনালোকৰ সন্তানসকলৰ লগতে, আপোনালোকৰ লগতে আৰু বন্ধুবৰ্গৰ তেনেধৰণে নতুন যিখিনি শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলৰ কাৰণে বহুত এটা সুন্দৰ খবৰ হ'ব। গতিকে আপোনালোকে যদি মানি চলে, আপোনালোকৰ সন্তান বা আপোনালোকৰ বন্ধুসকলেও এনেধৰণে সুন্দৰ এটা ৰিজাল্ট পাবলৈ, এটা ভাল নাম ল'বলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো অনুৰোধ কৰিছোঁ, শ্বেয়াৰ কৰিব। আৰু এই ঘৰখন চাওক, আচলতে কি হয়, ফুটুকানিতে বাঘ থাকে। দুখীয়া তথা দৰিদ্ৰতাই কেতিয়াও পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, তাৰে প্ৰমাণ আপোনালোকে ঘৰ দেখিলেই গম পাব। দিন হাজিৰা কৰি পোহপাল দি থকা এটা পৰিয়াল, আৰু সেই পৰিয়ালটি য'ত আমি জানিব পাৰোঁ, আমি ওচৰ চুবুৰীয়া যিহেতু, মাক দেউতাকে কৰ্মত ব্যস্ত হৈ থাকে, কৰ্ম কৰিবলৈ ওলাই যায় দিনটোৰ কাৰণে, আৰু তেনেধৰণে এই ল'ৰাটিও কৰ্মত ব্যস্ত হৈ থাকে। তাৰ মাজতে আজি কিমান এটা কঠোৰ পৰিশ্ৰম কৰি 5টা বিভাগত, আপোনালোক জনাবলৈ পাই বহুত সুখী যে 5টা বিভাগত লেটাৰসহ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু যিটো বিভাগত মেথছত তেখেতে লেটাৰ কেৱল 7 নম্বৰৰ কাৰণে লেটাৰ পাবলৈ সক্ষম নহ'ল, তথাপিতো তেওঁ দুখ কৰি আছে। আমি জনাইছোঁ যে তেওঁক আমি বুজাইছোঁ যে সেইটো কোনো ডাঙৰ কথা নহয়, আচলতে কিবা কাৰণত তেনেধৰণে হৈ যায়, বা ৰিজাল্ট চোৱাৰ ক্ষেত্ৰতে হওক, তেখেতৰ মতে ৰিজাল্ট চোৱাৰ ক্ষেত্ৰতে বুলি কৈছে, বা যিয়ে নহওক তেনেধৰণে, তথাপিতো তেওঁ 5টা বিভাগত লেটাৰসহ আজি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। বহুত এটা সুন্দৰ খবৰ। আৰু আপোনালোকক জনাইছোঁৱে যে দৰিদ্ৰতা কেতিয়াও পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। প্ৰথম কথা, ঘৰখন দেখুৱাই দিছোঁ এবাৰ। প্ৰথম আপোনালোকে চাওক, এই ঘৰখনৰ পৰাই এটা সুনাম অৰ্জন কৰিবলৈ, আমাৰ বকিয়ালবাসীৰ কাৰণে এটা সুনাম অৰ্জন কৰিবলৈ তেখেতে সক্ষম হৈছে। গতিকে আমি ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰত বৰ্তমানো আলহী আছে উপস্থিত, তেখেতসকলে চাহ খাই আছে, ময়ো চাহ খালোঁ তেওঁলোকৰ লগতে। আৰু গতিকে ভিতৰ গৈ আমি তেওঁলোকৰ লগত কথা পাতিম। গতিকে বন্ধুসকল আহকচোন, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, আমি ক্ৰমান্বয়ে ভিতৰলৈ আহিছোঁ, আৰু ভিতৰত দেখিছে বৌহঁতে বহি আছে, আমাৰ ভণ্টিহঁতে বহি আছে, আৰু আমাৰ এই কণমানিটিক খবৰ ল'বলৈ আহিছে। আৰু যিহেতু সঁচাকৈ বহুত এটা সুন্দৰ খবৰ যে আমাৰ বকিয়ালবাসীৰ কাৰণে আচলতে এনেধৰণে ষ্টুডেণ্টবিলাক আচলতে আগুৱাই যাওক, আমি তাকে কামনা কৰিছোঁ। আৰু আপোনালোকলৈ সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে এজন যদি ষ্টুডেণ্টে যদি এটা ভাল খবৰ দিয়ে, গোটেই গাঁওখনৰ কাৰণে এটা ভাল খবৰ হয়, ওচৰ চুবুৰীয়াৰ কাৰণে এটা ভাল খবৰ হয়, তেখেতৰ কাৰণেও এটা ভাল খবৰ হয়, মাক দেউতাকৰ কাৰণেও এটা গৌৰৱৰ বিষয় হয়। কিয়নো মাক দেউতাকে সদায় কষ্ট কৰি, যিমানে যি কৰ্মত ব্যস্ত নহওক কিয়, এটা কষ্ট কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়ায়, নিজৰ ল'ৰা ছোৱালীক পঢ়ায়, আৰু এটা কথা চিন্তা কৰে কি আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণে গৌৰৱ আনিব, দেশৰ কাৰণে গৌৰৱ আনিব, গাঁওখনৰ কাৰণে গৌৰৱ আনিব, আমাৰ নাম উজ্জ্বল কৰিব। সঁচাকৈ বহুত এটা সুন্দৰ খবৰ। গতিকে আমি কণমানিটো আমি ওচৰত পাইছোঁহি, আৰু কণমানিটি পৰা আমি জানিব বিচাৰিম যে কেনেধৰণে তেওঁ শিক্ষা লৈছিলে, কেনেধৰণে তেওঁ পঢ়িছিলে, কিমান ঘণ্টাকৈ তেওঁ অধ্যয়ন কৰি আজি এই স্থানত পাবলৈ সক্ষম হ'ল। ইতিমধ্যে আমি কণমানিটোৰ ওচৰত পালোহি, আৰু কণমানিটোৰ পৰা প্ৰথমে তোমাৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱ বৰা। আমি মানৱ বৰাক প্ৰথমে আমাৰ NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, আৰু লগতে মেট্ৰিক পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে তাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে আমি জানিব বিচাৰিম, তুমি
কোন স্কুলৰ পৰা আজি কোন কেটা লেটাৰ সহ আজি কোনটো স্থানত পাবলৈ সক্ষম হলা আৰু স্কুলখনৰ কিমান আছিল ক্যান্ডিডেট আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ ফলাফল আহিলে সকলো ষ্টুডেন্টৰ পৰা মই বকিয়া হাই স্কুলৰ পৰা হয় ফাৰ্ষ্ট ডিভিজন যাবলৈ সক্ষম হলো হয় হয় মাত্ৰ মেথামেটিক্সৰ বাহিৰে হয় বাকি পাঁচটা লেটাৰ পালো পাঁচটা সাবজেক্টত আৰু টোটেল কিমান নম্বৰ পাবলৈ সক্ষম হলা 505 বন্ধুসকল জনাব বিচাৰিছো 505 নম্বৰ টোটেল নম্বৰ পাই এখেতে প্ৰথম বিভাগত পাবলৈ সক্ষম হৈছে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু পাঁচটা বিভাগত লেটাৰ সহ আৰু এইখিনিতে মই অলপ আগত জানিব পাৰিলো যে ম্যাথমেটিক্সত তেখেতে 73 নম্বৰ পাবলৈ সক্ষম হল কিন্তু আৰু 7 নম্বৰৰ কাৰণে তেখেতে 6টা সাবজেক্টত লেটাৰ পোৱাৰ যি সৌভাগ্য যি হুনাম তেখেতে পাবলৈ সক্ষম নহল বা যিকি নহওক আমি এইখিনি দুখ অনুভৱ নকৰো আমাৰ এইটো অঞ্চলৰ কাৰণে যেটো একেবাৰে পাঁচ পৰি থকা অঞ্চলটোৰ কাৰণে পাঁচটা বিভাগৰ লেটাৰ পোৱাটো যথেষ্ট আৰু এইখিনিতে তোমাৰ পৰা জানিব বিচাৰিম আৰু আমাৰ যিখিনি শুভাকাংক্ষীয়ে চাই আছে যিসকল বন্ধুৱে চাই আছে তেখেতসকলৰ সন্তানেও এই কথাটো জানিব পাৰিব বা প্ৰত্যেক পিতৃ মাতৃৰ কাৰণে এটা ভাল খবৰ যে প্ৰত্যেক পিতৃ মাতৃয়ে আশা কৰে যে মোৰ সন্তানটিও আজি ভাল হওক ভাল ৰিজাল্ট কৰক গাঁওখনৰ লগতে নিজৰ ঘৰখনৰ লগতে গোটেই অসমৰ কাৰণে এটা হুনাম কঢ়িয়াই আনক আৰু হেতু কাৰণে জানিব বিচাৰিম যে আজি বহুত ষ্টুডেন্ট কিছুমানে ফেল কৰে কিছুমানে দুটাত এটাত লেটাৰ পায় বা কিছুমানে প্ৰথম বিভাগত যায় যদিও এটা লেটাৰ পাবলৈ সক্ষম নহয় কিন্তু আজি তুমি 6টা সাবজেক্ট মই এইটো কাৰণে 6টা কৈছো আৰু 7 নম্বৰ কাৰণে এটা সাবজেক্ট তুমি লেটাৰ পাবলৈ সক্ষম নহলা 5টা সাবজেক্টত লেটাৰ পাবলৈ হলে আমাৰ ভিউৱাৰসকলক চাই তুমি জনাই দিয়া যে কেনে ধৰণে পঢ়িব লাগিব বা তোমাৰ কিবা টাইম টেবল আছিল নেকি বা কেনে ধৰণে তুমি পঢ়ি আজি এই স্থানত তুমি পাবলৈ সক্ষম হলা প্ৰথমতে জনাব বিচাৰিম যে মই যদি যে ফাৰ্ষ্ট ডিভিজন বা কোনো ঘৰ তেনেকুৱা নাই তেতিয়া হলে আগতে যোনবিলাকে ফাৰ্ষ্ট ডিভিজন গৈছে বা ছকৰ ভিতৰত যোনবিলাকে 500 550 60 তেনেকুৱা পোৱাবিলাক যোনবিলাক ছাত্ৰ আছে জ্যেষ্ঠ ছাত্ৰ সেইবিলাকৰ যদি একো নাজানিলে মানে কপি কৰিব লাগে মোৰ মতে তেতিয়া মানে বস্তুটো পোৱাৰ চান্সটো থাকে তুমি তেনেধৰণে কপি কৰিছিলা মই অলপ চলপ তেনেকে কৰো আৰু তুমি কিমান ঘন্টা মানে কন্টিনিউ তুমি কিমান ঘন্টাকে অধ্যয়ন কৰিছিলা 50 মিনিট মাত্ৰ তুমি 50 মিনিট কি পঢ়িছিলা মানে পুৱা 50 মিনিট নে গধূলি 50 মিনিট না পুৱা 50 মিনিট আৰু পিছত যদি গধূলি হলে মানে 50 মিনিট কে পঢ়ো তাৰ পিছত 10 মিনিট ৰেষ্ট লওঁ আকৌ পাৰিলে মানে 50 মিনিট পঢ়ো তাৰ পিছত 10 মিনিট ৰেষ্ট লওঁ তেনেকে পঢ়ো হয় হয় আসলতে মানে এটোৱে কথাটো এখাৰে ক'ব বিচাৰিছে তাৰ মানে তুমি ক'ব বিচাৰিছা যে যিটো সময়ত মানে পঢ়া হয় কেৱল মানে পঢ়াৰ ওপৰত ফোকাস দি পঢ়িব লাগে মানে পঢ়া টাইমত ধৰিলো আমাৰ কিছুমান ষ্টুডেন্ট থাকে যে পঢ়া টাইমত কিছুমানে মোবাইল পিটিকি থাকে বা কিবা এটা চিন্তা কৰি থাকে তেনে ধৰণে সকলোবিলাক চিন্তা ভাৱনা এৰি কেৱল পঢ়াত যদি ফোকাস দিয়ে 50 মিনিট মানে ধৰি লৈছো এঘণ্টা পুৱা গধূলি পঢ়ি বা তেনেধৰণে পঢ়িও এই স্থানত উপনীত হ'ব পাৰে আৰু এটা ভাল খবৰ কৈছে ভাল কথা এখেতে উল্লেখ কৰিলে আসলতে আমি অনুগামী হ'ব লাগে আমি আসলতে যদি নিজে নেজানো নিজে নজনাটো আমি ৰৈ দিব নালাগে আমাৰ যি সকলে জ্যেষ্ঠ সকলে আমাৰ ভাল ফলাফল কৰি ঘোষণা যি ভাল ফলাফল কৰি যেনে ধৰণে আগবাঢ়ি গৈছে আমি সেই সকলৰ অনুপ্ৰেৰণা তেখেতসকলৰ আমি ওচৰলৈ যাব লাগে তেখেতসকলৰ নোটছ বিলাক আমি সংগ্ৰহ কৰিব লাগে বা তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিব লাগে যে আপুনি কেনে ধৰণে এই স্থানত উপনীত হ'বলৈ সক্ষম হ'ল ময়ো চেষ্টা কৰিম গতিকে আপোনালৈ কথাটো জনাম নিশ্চয় তেওঁলোকে জনাব বা ধৰিলো আজি তুমি যিটো স্থানত যেতিয়া পাবলৈ সক্ষম হলা তেনে ধৰণে মই যেনেকৈ তোমাক সুধিছো তেনে ধৰণে আমাৰ ভিউৱাৰসকলেও জানিব পাৰিলে গতিকে তেখেতসকলে নিশ্চয় সহায় কৰিব আৰু পঢ়াৰ ক্ষেত্ৰত মই বন্ধুসকলক দেখাইছিলো যে ঘৰখনৰ অৱস্থা তেওঁলোকে দৈনিক কৰ্ম কৰি তেওঁলোকে ঘৰখন চলাই থাকে আৰু গতিকে পঢ়াৰ ক্ষেত্ৰত কিবা কিতাপ পত্ৰ বা ইউনিফৰ্মৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল তেনেকুৱা ক্ষেত্ৰত হোৱা নাই এইখিনিতে এটা বৰ সুন্দৰ কথা আপোনালোকে চাওক যিমানে যি হওক দৈনিক হাজিৰা কৰি যেনেকে যি নহওক পিতৃ মাতৃয়ে কেতিয়াও সন্তানক কষ্ট পাবলৈ দিয়া নাছিলে এটা বহুত সুন্দৰ কথা আৰু এইখিনিতে বহুত বহুত ধন্যবাদ জনাম মই নিজৰ পিতৃ মাতৃক এখেতৰ পিতৃ মাতৃক কি কাৰণে যে তেখেতসকলে যেনেকৈ যি নহওক য'তে যি কৰ্ম কৰি যেনেকৈ নাথাকক কিয় কিন্তু সন্তানক কিতাপ পত্ৰ বা ইউনিফৰ্মৰ ক্ষেত্ৰত কোনো অসুবিধা দিয়া নাই বুলি তেওঁ জনাইছে
আৰু আমি এইখিনিতে বন্ধুসকলক জনাব বিচাৰিম যে আমাৰ বকিয়াল অঞ্চলটো এনেও গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে আমাৰ পিছপৰা অঞ্চল আৰু এই ভিডিঅ'টো এইটো কাৰণেই প্ৰেৰণ কৰিলোঁ যে বহুতে ষ্টাৰ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে কিন্তু আমাৰ এইটো স্থানত তেনেধৰণে কোনো কিছুমান আমি ষ্টুডেণ্টক দেখোঁ যে প্ৰত্যেক দিনাই তেনেকৈ ধৰণৰ টিউশ্যন হৈ থাকে এইখিনিতে এটা কথা জানিব বিচাৰিম যে তোমাৰ টিউশ্যন আছিলে নেকি আছিলে টিউশ্যন আছিলে আৰু টিউশ্যনত কোন ঠাইত টিউশ্যন লৈছিলা তুমি বকিয়াল গাঁৱতে যি কি নহওক বাৰু টিউশ্যনৰ ব্যৱস্থা আছিলে আৰু তেনেধৰণে যথেষ্ট কষ্ট কৰে টিউশ্যন কিন্তু আমাৰ ষ্টুডেণ্টবিলাকৰ প্ৰায় যিবিলাক মই দেখোঁ বোকাৰ পদুম টিউশ্যনৰ এটা অভাৱ অসুবিধা হয় তথাপিতো তেখেতে আজি মাইকৰ আগত ক'বলৈ টান পাইছে কেমেৰা সন্মুখত ক'বলৈ টান পাইছে যে কেৱল 50 মিনিট বুলিয়ে নহয় এখেতৰ পঢ়া নিয়মটো মই অলপমানকৈ জানো যে যেতিয়াই মন যায় তেতিয়াই পঢ়া অধ্যয়নটো কৰে বা যিয়েই নহওক তথাপিতো আপোনালোকে এখেতৰ পৰা যিখিনি কথা জানিব বিচাৰিলে তেনেধৰণে আপোনালোকে চেষ্টা কৰিব বুলি মই ভাবোঁ যিসকল শিক্ষাৰ্থীয়ে মোৰ ভিডিঅ'টো চাই আছে আৰু এখেতৰ মাতৃও আছে মাতৃৰ পৰাও যে কিছু কথা ল'ম তাৰ আগতে আমি এখেতৰ পৰা জানিব বিচাৰিম যে বৰ্তমান তোমাৰ পৰিকল্পনা কি মানে তুমি কি পঢ়িম বুলি ভাবিছা কি পঢ়িম বুলি ভাবিছো এতিয়ালৈকে থিয়াঙে কৰিব একো থিয়াং কৰিব পৰা নাই মই কিন্তু শুনা পাইছিলোঁ তুমি কিবা ছায়েন্স বিভাগত যোৱা কথা জানো এতিয়া কি ক'বা এনে ভৱিষ্যতে এম ইন লাইফ প্ৰকৃততে নিজৰ এমটো বনাই লোৱাটো মেইন কথা তোমাৰ মনৰ কথা তুমি যদি সেইটো মনতে বনাই লোৱা যে মই ভৱিষ্যতে এইটো পঢ়িলে এইটো কৰিম এনেধৰণে কৰিম গতিকে তোমাৰ মনৰ এম কি মোৰ মনৰ এম মানে যি হ'লেও হওক বা আৰ্টছ হওক বা কমাৰ্চ হওক ছায়েন্স হওক সেই এমটো পাবলৈ মানে কোনো এটা ষ্ট্ৰীম ল'লেও হয় সেইটো হ'ব পাৰিবই তোমাৰ ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে কি মানে নকওঁ ক'ব লাগিব আমাৰ কেমেৰা সন্মুখত লাজ কৰিলে নহ'ব ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে আৰু এইটো কাৰণে সুধিছোঁ মানে বঠা নোহোৱা নাৱৰ দৰে বুলি কয় নহয় যদি এম নাথাকে কিন্তু তুমি যদি এম এটা লৈছা যে মই এইটো ক্ষেত্ৰত মই এইটো এম লৈছোঁ আৰু এনেধৰণে ফকাছ আমাৰ কেমেৰা সন্মুখত ক'ব লাগিব যে তোমাৰ এম কি মোৰ এম আছে খালি মানুহৰ আগত প্ৰকাশ নকৰোঁ বহুত ডাঙৰ কথা বাৰু যে কি নহওক এখেতৰ এম ছাকচেছফুল হওক আমি তাকে কামনা কৰিছোঁ আশীৰ্বাদ কৰিছোঁ আৰু বন্ধুসকলেও একাজলি এটা সুন্দৰ কমেণ্টে এটা আশীৰ্বাদ দিব বুলি মই আপোনালোকক অনুৰোধ জনালোঁ আৰু এখেতৰ মাতৃ আছে আমি মাতৃৰ পৰা আমি এতিয়া কথা জানিব পাৰিম দেউতাক নাই কিছু কামত ওলাই গৈছে আৰু তোমাক বহুত বহুত ধন্যবাদ জনালোঁ আমাৰ চেনেলৰ পৰা আৰু বহুত মৰম জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে তোমাৰ দৰে বকিয়ালবাসীৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা আৰু তেনেধৰণে নতুন প্ৰজন্ম জন্ম হওক আৰু নতুন নতুন শিক্ষাৰ্থী আগবাঢ়ি আহক তেনেধৰণে উজ্জ্বল কৰক আমাৰ বকিয়াল গাঁওখনৰ নাম গতিকে তাকে কামনা কৰিছোঁ আৰু তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সদায় ভালে থাকিবা সুস্থ থাকিবা তাকো কামনা কৰিছোঁ 5টা বিভাগত লেটাৰসহ তুমি প্ৰথম বিভাগত পাবলৈ সক্ষম হৈছা আৰু এই ক্ষেত্ৰত তোমাৰ মনৰ অনুভৱ কেনেকুৱা নৰ্মেল মানে কি কাৰণে নৰ্মেল সেইটো নৰ্মেল মানে একো নাই মানে ফূৰ্তিও নহয় দুখো নহয় কি কাৰণে সেইটো হৈছে কি কাৰণে মানে এইটো কাৰণে ক'লো যে এটা বিভাগত লেটাৰ পায়ো ফাৰ্ষ্ট ডিভিজন পায়ো বহুতো ঘৰত দেখিছোঁ বহুত ডাঙৰ ডাঙৰ পাৰ্টি হৈ গৈছে কিন্তু তুমি 5টা বিভাগত লেটাৰ পাইছা আৰু 7 নম্বৰ কাৰণে 6টা বিভাগত লেটাৰ পাই তুমি এটা মানে বহুত এটা সুন্দৰ খবৰ আমালৈ এতিয়াও কঢ়িয়াই আনিছা কিন্তু 6টা বিভাগত 6টা বিভাগে আছে 6টা বিভাগতে লেটাৰ তুমি পাবলৈ সক্ষম হৈছিলা আৰু 7 নম্বৰ কাৰণে কমিলে আৰু এই ক্ষেত্ৰত তোমাৰ নৰ্মেল কিয় হৈছে মানে মই এতিয়ালৈকে মানে কাৰণটো নাজানো নিজে নাজানিলে নহ'ব নহয় নাজানিলে মানে মই বিবেচনা কৰা নাই যে কেলে সেইটো হৈছে মানে কোনটো কাৰণে ক'লা তুমি যে মই বিবেচনা কৰা নাই মানে তুমি তোমাৰ মতে মানে 6টা ছাবজেক্ট লেটাৰ পাবলৈ লাগিছিল বুলি ভাবোঁ বা যি কি নহওক বন্ধুসকল এখেতেও মানে কৈছে যে আচলতে আশা কৰিছিল আচলতে যিসকল চাব আপোনালোকে মন কৰিব মোৰ কথাবিলাক হয়নে নহয় কিছুমান ষ্টুডেণ্ট আছে আমি ৰিজাল্ট আজি দিব নহয় এনেকৈ ধৰণৰ কৈছোঁ তেখেতে কৈছে জানো কি হয় গতিকে কিছুমান আছে জানো মই পাছ হ'ম নে ফেইল হ'ম কিছুমানে কয় জানো ছেকেণ্ড ডিভিজন চাগে যাম কিন্তু এখেতৰ মতে এনেধৰণে আছিলে ফাৰ্ষ্ট ডিভিজনটো মই যামেই কিন্তু 6টা বিভাগত মই লেটাৰ পাই
প্ৰথম বিভাগত উত্তীৰ্ণ হয় বা ডিস্ট্ৰিকশ্যন ল'বলৈ সক্ষম হয় গতিকে সেইটো কাৰণে এখেতৰ উত্তৰটো নৰ্মেল আহিছে মই আপোনালোকক বিতংভাৱে বুজাই দিলোঁ কথাটো তাৰমানে মই অলৰেডি তেওঁ ফুলফিট হৈ আছিলে যে নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিলে যে মই 6টা ছাবজেক্টত কমপ্লিট মই লেটাৰ সহ মই প্ৰথম স্থান পাবলৈ সক্ষম আৰু বন্ধুসকল এখেত হৈছে মানৱজ্যোতি বৰাৰ মাতৃ আৰু মানৱজ্যোতি বৰাৰ মাতৃক মোৰ খুৰী হয় আৰু খুৰীক আমাৰ ইউটিউব চেনেললৈ প্ৰথমে স্বাগতম জনাইছোঁ আৰু বহুত এটা ভাল খবৰ বিহু আৰু বিহুত এনেও সকলোৱে ফূৰ্তি হৈ থাকে আৰু এই ফূৰ্তিতে এটা পুত্ৰই আনিছে সুন্দৰ খবৰ আপোনালোকক অলপ আগত ভিডিঅ'ৰ যোগে জনালোৱে আৰু আমাৰ মাতৃৰ পৰা জানিব বিচাৰিম মনৰ অনুভৱ কেনেকুৱা আপোনাৰ ভাল নে মানে আশা কৰিছিল নে যে আপোনাৰ পুত্ৰ এনেধৰণে এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আশা কৰিছিলে মানে ল'ৰাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু বৰ্তমান ল'ৰাৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় মানে শিক্ষাৰ ক্ষেত্ৰত কষ্ট হৈছিল আৰু পঢ়িবলৈ ক'ব লগা হয় নেকি আপোনাৰ ল'ৰা এনে অকণমান কওঁ আৰু ইমান হেৰি ক'ব নালাগে বা নিজে পঢ়ে বাৰু নিজে পঢ়ে ন আৰু এয়া আপোনালোকে বন্ধুসকল দেখিছে মই কালি বহুত ফূৰ্তি কৰা দেখিছোঁ মাতৃক আৰু প্ৰত্যেক পিতৃ মাতৃৰে সন্তানৰ প্ৰতি দায়িত্ব থাকে আৰু সন্তানৰ যদি ভাল খবৰ হয় পিতৃ মাতৃ তাতোতকৈ আনন্দৰ কথা আৰু আন একো নাথাকে সেইটো আপোনালোকে মানিবই লাগিব চিৰন্তন সত্য আৰু এয়া হৈছে মাতৃ আৰু মাতৃয়ে ফূৰ্তিতে চকু পানী ওলাই গৈছে আপোনালোকে দেখিছেই দুচকুৰে চকু পানী এয়া দুখৰ চকু পানী নহয় পুত্ৰৰ চকু পানী কিয়নো কেতিয়াবা সময় সুবিধা মতে নিজৰ সন্তানক বিচৰা মতে কিবা বস্তু দিব নোৱাৰিবও পাৰে আৰু সেই অনুক্ৰমেও যেতিয়া এজন সন্তানে যেতিয়া এটা সুন্দৰ খবৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে আৰু সেইটো ক্ষেত্ৰত মাক দেউতাকৰ সুখৰ চকু পানী বহুত এটা সুন্দৰ কথা আৰু আপোনাৰ পুত্ৰই এটা সুন্দৰ খবৰ আনিছে আমাৰ বকিয়ালবাসীৰ কাৰণে বকিয়াল হাইস্কুলৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু সকলোৰ কাৰণে গৌৰৱ এটা বিষয় আৰু এতিয়া আপুনি কি ক'ব বেলেগ যিসকল আমাৰ অভিভাৱকে চাই আছে তেখেতসকলক আপুনি কি অনুৰোধ জনাব যে আপোনাৰ ধৰণৰ পুত্ৰক সকলোৰে হওক নহয় জানো আৰু সেইটোৱে আচল কথা মাতৃ আনন্দত চকু পানী বৈছে আৰু সেইটো কাৰণে মই মাতৃৰ পৰা বিশেষ কথা জানিব নিবিচাৰিম তথাপিতো মাতৃৰ কথাখিনি ময়ো ক'ব বিচাৰিছোঁ যে প্ৰত্যেক পিতৃ মাতৃৰে মৰম চেনেহৰ হয় পুত্ৰ আৰু সকলো পুত্ৰই সেইটো কাৰণে এনেধৰণে চেষ্টা কৰক আৰু কেৱল বকিয়ালত বুলিয়ে নহয় কেৱল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বুলিয়ে নহয় কেৱল যোৰহাট ডিষ্ট্ৰিক্টত বুলিয়ে নহয় অল অসমত গোটেই সৰ্বভাৰতত এনেধৰণৰ মানৱজ্যোতি বৰা আৰু হাজাৰটা জন্ম হওক তাকে মই কামনা কৰিছোঁ আৰু বন্ধুসকল ময়ো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানেই আছিলে আৰু এই ভিডিঅ'টোৰ যোগেদিয়ে আমাৰ যিসকল শিক্ষাৰ্থীয়ে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত কালি ফলাফলত ভাল ৰিজাল্ট কৰিছে সেইসকলক মোৰ ফালৰ পৰা NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যাতে তেওঁলোকৰ জীৱনবিলাক ৰঙীন হওক আৰু তেওঁলোকৰ সপোনবিলাক পূৰা হওক আৰু তেওঁলোকৰ পিতৃ মাতৃকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পৰা নাই তেখেতসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকে চেষ্টা কৰক কেতিয়াও মন পেলাই নিদিব মানে চেষ্টা অসাধ্য আন একো নাই গতিকে আপোনালোকৰ চাগে ক'ৰবাত কিবা কাৰণত ভুল হৈছে সেইটো কাৰণে আপোনালোকে ভবামতে ৰিজাল্টটো ল'ব পৰা নাই গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম আৰু আমাৰ মাতৃকো ধন্যবাদ জনাইছোঁ আৰু সকলোৱে একেবাৰে শেষত এটা অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো আপোনালোকে অকণমানকৈ শ্বেয়াৰ কৰি দিব কিয়নো মানৱজ্যোতি বৰা বুলিয়ে কেৱল নহয় এনেধৰণে আমাৰ যিসকল বোকাৰ পদুম আছে বোকাৰ পদুমসকলক আমি উৎসাহিত কৰিবৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক আগতে জনাইছিলোঁ যে আপোনালোকে আশীৰ্বাদ দিবৰ কাৰণে এই কণমানিটিক আপোনালোকে একো দিব নালাগে কেৱল সুন্দৰ কমেণ্ট এটা দি আপোনালোকে তেখেতক একাজলি আশীৰ্বাদ দিব বুলি অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ ধন্যবাদ